এটা খবৰ বাইক লোৱা ভাল যে এমএলএজন আহিছে নে নাই আচলতে হয়নে কি আচৰিত ভাই ডেষ্টিনেশ্যন উপনয়ন কৰিবলৈ পৃথিৱীত যায় এইটো এবাৰ লওঁ আহক এইটো ঘৰ এইটো পলটোৰ ভিতৰত আছে মুৰ্গী পোৱালি কেইটামান আৰু মুৰ্গী আপোনালোকে দেখিছে যে এইটো গৰুৰ গোহালি এইটো আপোনালোকে দেখিছে ছাগলীৰ গোহালি আৰু সেই সময়ত দাদা লগৰকেইটা অকণমান পিছত লগৰকেইটা একেলগে ৰাখিব মই আপোনালোকক দেখুৱাব খুজিছোঁ এখেতৰ নাম মামু বৰদলৈ হ'ল এগৰাকী তিৱা মহিলা বিজেপি দলে কৈ থকা কোনো মানে সন্দেহজনক কোনো বিদেশী নাগৰিক নহয় এখেতৰ পুত্ৰ তিৱা জনগোষ্ঠীৰ এগৰাকী মহিলা যি সময়ত তেখেতসকলৰ এমএলএজন থাইলেণ্ডত গৈ ডেষ্টিনেশ্যন উপনয়ন ডেষ্টিনেশ্যন আপোনাৰ লগুণ দিয়নি দিবৰ কাৰণে ইয়াৰ পৰা আপোনাৰ মানে এৰোপ্লেনত গৈছে বহুত মানুহক ডেষ্টিনেশ্যন উপনয়ন কৰিবৰ কাৰণে যি সময়ত তাতে হয়তো 5 ষ্টাৰ হোটেলত আছে যি সময়ত হয়তো তেওঁলোকে মানে তাত টুৰিজিম কৰি আছে সেই সময়ত আপুনি চাওক অসমৰ এগৰাকী আপোনাৰ তিৱা মহিলা খিলঞ্জীয়া মহিলা আপোনাৰ চাওক এয়া এইবোৰ পানীৰ বটলত এতিয়া পানী খায় তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছে আপোনালোকে নিশ্চয় দেখিছে যে এইটো তেখেতসকলৰ এইখন বিচনা ইয়াতে চাগে ল'ৰা ছোৱালীও আছে ল'ৰা এটা ছোৱালী এজনী মাক আৰু বাপেক এইখন বিচনাৰ ওপৰত শুইছে চাওক আপোনালোকে নিজে চাওক 3 ফুটৰ বিচনা এখনৰ ওপৰত ল'ৰা ছোৱালী মাক আৰু দেউতাক আছে এয়াই হ'ল অসমৰ মানুহৰ এই সময়ৰ অৰ্থনৈতিক এই সময়ৰ এতিয়ালৈকে তেওঁলোকক মাত্ৰ 3 কেজি চাউল ছদিনত দিছে 400 গ্ৰাম দাইল দিছে ছদিনত অকণমান 200 গ্ৰাম মিঠাতেল দিছে আৰু নিমখ গতিকে এনেকুৱা পৰিস্থিতিত আমি অসমৰ খিলঞ্জীয়া মানুহে আজি বিজেপিৰ দিনত কেনেকুৱাকৈ হাহাকাৰ কৰি আছে মই আপোনালোকক দেখুৱালোঁ আশা কৰোঁ সংবাদ মাধ্যমে এইবিলাক একদম মুক্ত মনেৰে আপোনালোকে দেখুৱাব সংবাদ মাধ্যমে ৰজা আৰু প্ৰজাৰ ডিফাৰেঞ্চটো পাৰ্থক্যটো আপোনালোকে দেখুৱাই দিব চাওক আমি যিখন এই ক'লা পলিথিনৰ তলত আছোঁ আৰু যিটো ঠাই তেওঁলোকে এই যে ওখ আমি হয়তো ভাবিব পাৰিম যে এইটো হয়তো হেৰি চৰকাৰী হেৰি নেকি কি কয় আপোনাৰ ওখ ভেটি নেকি এইটো নহয় এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই যিটো ঠাইত মানুহবিলাক আছে যে ইয়াতে আশ্ৰয় লৈ আছে মানুহবিলাক ইয়াত যিটো ঠাইত মানুহবিলাকে যে আশ্ৰয় লৈ আছে এই আশ্ৰয় লৈ থকা এই অঞ্চলটো কোনো টিলা নহয় ইয়াতে অসম চৰকাৰে ৰেজিং প্লেটফৰ্ম বনোৱা নাই মানুহ ৰাখিবৰ কাৰণে বানপানীত এইটো ওচৰতে অমৃত সৰোবৰ এটা খান্দিছিলে অমৃত সৰোবৰৰ পৰা উঠোৱা মাটিটো ইয়াতে পেলাই থৈছিলে সেই পেলাই থৈ দিয়া মাটিখিনিৰ ওপৰত এতিয়া আমাৰ খিলঞ্জীয়া তিৱা জনগোষ্ঠীৰ মানুহ আৰু মই দেখিলোঁ দাস উপাধি লিখাও দুজনমান আছে হয়নে মানে আমাৰ অসমৰ SC অনুসূচিত জাতিৰ লোকে ইয়াতে একেলগতে বসবাস কৰিছে যি সময়ত মই আকৌ ক'লোঁ যে যি সময়ত এটা পলিথিনৰ তলত আপোনাৰ 3 ফুটৰ এখন বিচনাত মাক দেউতা ল'ৰা ছোৱালী আৰু কাৰোবাৰ ঘৰততো আইতাকো আছে আপোনালোকে নিজে দেখিলে মই নিজে দেখুৱাই দিলোঁ ওচৰতে এটা গোহালি ওচৰতে এটা হাঁহৰ গঁৰাল মুৰ্গীৰ গঁৰাল ওচৰতে গাহৰি এনেকৈ মানুহে ইয়াতে ৰাখিছে এনেকুৱা অৱস্থাত আছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে চৰকাৰে আপোনালোকে জানে যে ৰিলিফ মেনুৱেল অনুসৰি মানুহক সাহায্য দিব লাগে ৰিলিফ মেনুৱেল অনুসৰি সাহায্য দিয়াৰ পৰিৱৰ্তে ইয়াত দিছে ছদিনত 3 কেজি চাউল এটা পৰিয়ালক মুঠ কৰি ছদিনত এটা পৰিয়ালক 3 কেজি চাউল তাৰপিছত দালি কিমান দিছে দালি দিছে 400 গ্ৰাম দালি দিছে 400 গ্ৰাম ন ছদিনত 400 গ্ৰাম দিছে আৰু নিমখ দিছে অকণমান আৰু 200 গ্ৰাম মিঠাতেল এইটো হ'ল অসমৰ বৰ্তমান অৱস্থা অসমৰ মুখ্যমন্ত্ৰী 200 গ্ৰাম নিমখ 200 গ্ৰাম হ'ব 1 কেজি নিমখে আমি 5 ঘৰ মানুহ ভগাই লৈছোঁ আৰু চাউল কাৰ পাইছে আপোনাৰ চাউল 3 কেজি কিমান দিনত 3 কেজি ছদিনৰ ভিতৰত 3 কেজি চাউল পাইছোঁ এটা পৰিয়ালৰ এটা পৰিয়াল আপোনাৰ ঘৰত কোন আছে মোৰ ল'ৰা আছে ছোৱালী আছে নাতি পুতি বোৱাৰী জীয়ৰী চব আছে দেখিছেনে 3 কেজি চাউলত যোৱা ছদিনত অসমৰ খিলঞ্জীয়া থলুৱা মানুহক ভাত খুৱাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেই সময়ত এমএলএজনে আকৌ থাইলেণ্ডত গৈ ডেষ্টিনেশ্যন উপনয়ন কৰিবলৈ গৈছে আপোনাৰ নাম কি আহে বীণা বৰদলৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ মানুহ ভূখন পচি গ'ল তাতে মই লেট্ৰিনত যাওঁতে পৰি গ'লো
গৈ পেলাই আকৌ নিজে যেনে তেনে উঠি নিজে আকৌ উঠি পেলাই আৰু লেট্ৰিনত মই ৰছী দীঘলকৈ বনাই লৈ গছত বান্ধি লৈ লেট্ৰিন কৰিছোঁ। এনেকৈ বিলাই হৈছে আমাৰ বিধায়কজন। আমাৰ এতিয়া কাক ক'ম, কোনো হেৰি আমাক নকৰে। বিধায়ক আছে নে নাই? বিধায়ক আমাৰ হেৰি আছিলে, কোন আহিছে নাই? আহিছিলে, আহি পেলাই চাই কৰিছে কি কৰা নাই আমি নাজানো। আমি ঘৰতে আছো ৰাস্তা কাষত, এতিয়া আমি ক'ব নোৱাৰো। মানে বিধায়কটো অহা নাই ইয়ালৈ? মানে বিধায়ক নাই নহয় জানো? বিধায়ক অহা নাই? কোনো বিধায়ক অহা নাই। আজিহে আপোনালোকক মই দেখিছো, আপোনালোকৰ অহা দেখি মনটোও ভাল লাগিছে অলপ। আপুনি